আজি আমি ত্ৰিকোণমিতিৰ নেক্সট পাৰ্টটো ষ্টাৰ্ট কৰিম। তোমালোকক লাষ্ট ক্লাছত মই ফৰ্মুলাবিলাক দিছিলোঁ, সেইবিলাক তোমালোকে চাইছিলা চাগে। আজি আমি ত্ৰিকোণমিতিৰ টেবুলখন চাম, তাত থকা ভেলুবিলাক চাম আমি কেনেকৈ আহিল এই ভেলুবিলাক, আৰু কেনেকৈ মনত ৰাখিব লাগে বস্তুবিলাক মই কৈ যাম। তোমালোকে বস্তুবিলাক ধুনীয়াকৈ ভিডিঅ'টো চাই ল'বা। আগৰ 5টা ভিডিঅ' তোমালোকে যিবিলাকে চোৱা নাই ভালকৈ চাবা, কিবা কনফিউজন থাকিলে আৰু ৰিভাইজ কৰিবা ভিডিঅ'কেইটা চাই চাবা। ত্ৰিকোণমিতিক ভেলুৰ এখন টেবুল আছে, মানে চাইন 0 ডিগ্ৰী সমান কিমান, চাইন 30 ডিগ্ৰী সমান কিমান, বেচিকেলি মানে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী, এইকেইটা ডিগ্ৰীৰ ভেলু লাগে। চাইন 90 ডিগ্ৰী সমান কিমান, চাইন 45 ডিগ্ৰী সমান, কছ 45 ডিগ্ৰী সমান কিমান, টেন 45 ডিগ্ৰী সমান কিমান, এইকেইটা বস্তু লাগে। তোমালোকে যদি চাইনৰ ভেলুকেইটা মনত ৰাখা, তেতিয়াই তোমালোকে বাকীখিনিও মনত ৰাখিব পাৰিবা। কেনেকৈ মনত ৰাখিব লাগে বস্তুটো তোমালোকক শিকাই দিম। তোমালোকে কেৱল টেবুলখন মনত ৰাখিবা। এই টেবুলখন বহুত ইম্পৰ্টেণ্ট, তোমালোকক এতিয়াও লাগিব আৰু পিছতো যদি তোমালোকে কিবা নেক্সট কিবা পঢ়িম বুলি ভাবিছা, কিবা কৰিছা লাইফত, মানে এইখন টেবুল লাগিয়ে থাকিব। গতিকে এইখন টেবুল সদায় মনত ৰাখিব ট্ৰাই কৰিবা। চাবা তোমালোকে এখন টেবুল কৰি ল'বা। এতিয়া প্ৰথমতে এতিয়া ঘৰ এটা লিখা, এতিয়া লিখা ৰেচিঅ', মই ৰেট বুলি লিখি দিছোঁ। তাৰপিছত ইয়াত লিখা 0 ডিগ্ৰী, ইয়াত লিখা 30 ডিগ্ৰী, তাৰপিছত লিখা 45 ডিগ্ৰী, তাৰপিছত লিখা 60 ডিগ্ৰী, আৰু লাষ্টত লিখা কি 90 ডিগ্ৰী। ৰেচিঅ' মানে আমাৰ চাইন থিটা কছ থিটা, এইখিনি ৰেচিঅ'। এনেকৈ দিব পাৰা। এনেকৈ টেবুল এখন বনাই লোৱা। ৰেচিঅ' ফাৰ্ষ্ট আমি চাইনৰ ভেলুটো মনত ৰাখিম। চাইনৰ ভেলুটো মনত ৰাখিলে তাৰপিছত বাকীখিনি তোমালোকে নিজে নিজে মনত ৰাখিব পাৰিবা। কেনেকৈ পাৰিবা চাবা। চাইন 0 ডিগ্ৰীৰ ভেলু হৈছে 0, চাইন 30 ডিগ্ৰীৰ ভেলু হৈছে হাফ, 45 ডিগ্ৰীৰ ভেলু হৈছে 1/√2, 60 ডিগ্ৰীৰ ভেলু হৈছে √3/2, আৰু 90 ডিগ্ৰীৰ ভেলু হৈছে 1। এইটো আমি পালোঁ কিহৰ ভেলু? চাইনৰ ভেলু। এতিয়া যদি কছৰ ভেলুটো আহে, কছৰ ভেলুটো কি হ'ব? এই বস্তুটো উল্টা ছাইডৰ পৰা লিখি দিবা। তাৰমানে এটা কছ লিখা তোমালোকে এইবাৰ। তাৰমানে ইয়াত চাইন 0 ডিগ্ৰীৰ ভেলু 0 হৈছে, এতিয়া কছ 0 ডিগ্ৰীৰ ভেলু হ'ব এইটো 1, এইটো ছাইডৰ পৰা লিখি যাবা। চাইন 30 ডিগ্ৰীৰ ভেলু হৈছে হাফ, 1/2, কছ 30 ডিগ্ৰী ভেলু হ'ব কি? এইটো ছাইডৰ পৰা আহিব 1, তাৰপিছত ইয়াত লিখা √3/2, এইটো ছেমেই হ'ব দুটাৰে, 2, হাফ আৰু 0। উল্টাটো হ'ল না চাই চোৱা তোমালোকে। ইয়াত এইটো ছাইডৰ পৰা হৈছিল 0, হাফ, 1/√2, √3/2, 1। কছৰ ভেলুটো এইটো ছাইডৰ পৰা হৈছে 1, √3/2, 1/√2, হাফ, 0। এই ভেলুকেইটা মনত ৰাখিব লাগিব। এটা তোমালোকক প্ৰব্লেম ছল্ভ কৰিব পাৰিব। কছ 30 ডিগ্ৰী প্লাছ চাইন 45 ডিগ্ৰী সমান কিমান হ'ব? কছ 30 ডিগ্ৰীৰ ভেলু কিমান জানা তোমালোকে? √3/2, চাইন 45 ডিগ্ৰী ভেলু 1/√2, দুটা যোগ কৰি দিলেই হ'ল। কিন্তু ভেলুটো নাজানিলে দিগদাৰ হ'ব। এতিয়া যদি 10ৰ ভেলু সুধিব দিয়ে, 10ৰ ভেলু তোমালোকে মনত ৰখাটো বেছি ভাল, কিন্তু যদি কেতিয়াবা মনত নাথাকে তোমালোকে নিজে উলিয়াই ল'ব পাৰিবা। কেৱল চাইনৰ ভেলুটো মনত ৰাখিলে হ'ল। 10ৰ ভেলুটো কি হ'ব? 10ৰ ভেলুটো চাবা, 10ৰ ভেলুবিলাক কেনেকৈ আহিব? আমি টেন থিটা মানে আমি জানোনে নাই? টেন থিটা মানে হৈছে চাইন থিটা বাই, আমি ফৰ্মুলা পাইছোঁ এইটো, চাইন থিটা বাই কছ থিটা। এতিয়া তোমাক কি লাগে? তোমাক কি লাগে? টেন 0 ডিগ্ৰী, টেন 0 ডিগ্ৰী ভেলু। চাইন 0 ডিগ্ৰী ভেলু কিমান হৈছে? টেন 0 ডিগ্ৰী। এতিয়া টেন থিটা আছে, চাইন থিটা হৈছে, এইটো যদি টেন 0 ডিগ্ৰী হয়, এতিয়াও চাইন 0 ডিগ্ৰী আৰু কছ 0 ডিগ্ৰী ভেলু লাগিব।
সাইন 0 ডিগ্ৰী এণ্ড কছ 0 ডিগ্ৰী ভেলু সাইন 0 ডিগ্ৰী ভেলু কিমান হ'ব 0 কছ 0 ডিগ্ৰী ভেলু কিমান হ'ব 1 0/1 সমান কিমান 0 তাৰমানে টেনৰ ভেলু হ'ব 0 বাকী এটাও তোমালোকে এনেকৈ কৰিব পাৰিবা কিন্তু তোমালোকে এইকেইটা ভেলু মনত ৰাখিবা মনত ৰাখিলে ভাল আৰু যদি কেইটা মনত নাথাকেও 1/√3 1 √3 আৰু এইটো ইনফিনিটি এই বস্তুটো কেনেকৈ হ'ল যাবে মই ইয়াত 3টা দিলোঁ নেক্সট আৰু আমি 3টা শিকিম চাবা তোমালোকে একেলগে এখন টেবুল বনাই ল'বা গোটেইকেইটা সাইন কছ 10 কট চেক কছে গোটেইকেইটাৰ এখন টেবুল বনাই ল'বা মই নেক্সট সেই তোমালোকক দেখাই আছোঁ চাবা এইটো চাবা তোমালোকে চাবা 10-30 ডিগ্ৰী 10-30 ডিগ্ৰী ভেলু পালোঁ আমি 1/√3 কেনেকৈ আহিলে এইটো চাবা 10-30 ডিগ্ৰী আমাক লাগে 10-30 ডিগ্ৰী তই যে মনত নাথাকেও কেতিয়াবা তেতিয়া সাইন 30 ডিগ্ৰী বাই কছ 30 ডিগ্ৰী সাইন 30 ডিগ্ৰী ভেলু কিমান পাইছা তোমালোকে হাফ কছ 30 ডিগ্ৰী ভেলু কিমান √3/2 গতিকে কি হ'ব 1/2 পূৰণ এইটো উল্টি যাব 2/√3 2 কাটা যাব 10-30 ডিগ্ৰী ভেলু কিমান হ'ব 1/√3 তোমালোকে 1/√3 পাইছা গতিকে বস্তুবিলাক এনেকৈ আহিছে এতিয়া তোমালোকৰ এটা কনফিউজন আছে চাগে ইনফিনিটিটো 10-90 ডিগ্ৰী এটা কথা তোমালোকে চাবা এইটো চাবা তোমালোকে কেলকুলেটৰত যদি আছে তোমালোকে তাতে মাৰিও চাবা 0 হৰণ যদি 1 তোমালোকে দিয়া 0ক 1ৰে হৰণ কৰিলে এনচাৰ হ'ব 0 কিন্তু 1ৰে যদি 0ৰে যদি কিবা হৰণ কৰা হয় 1 হৰণ 0 বা 10 হৰণ 0 বা 50 হৰণ 0 যি দিয়া শূন্যৰে এটা বস্তু হৰণ কৰিব নোৱাৰি তোমালোকে যদি মাৰি দিয়া কেলকুলেটৰত 1 হৰণ 0 তেতিয়া কি আহিব কেনট ডিভাইড বাই 0 এনেকৈ আহিব কেনট ডিভাইড বাই 0 মানে ইয়াৰ হৰণ কৰিব নোৱাৰি সেইটোক আমি ইনফিনিটি হিচাপে এই কৰোঁ এইটো তোমালোকে মনত ৰাখিবা মানে শূন্যৰে এটা বস্তু হৰণ কৰিব নোৱাৰি এইটো শূন্যটোক ইনফিনিটি 10-90 ডিগ্ৰী ভেলু ইনফিনিটি কিয় হ'ল কাৰণ 10 কি আছিল 10-90 ডিগ্ৰী ভেলু লাগে আমাক 10-90 ডিগ্ৰী হ'লে সাইন 90 ডিগ্ৰী বাই কছ 90 ডিগ্ৰী সাইন 90 ডিগ্ৰী ভেলু কি পাইছিলোঁ আমি 1 কছ 90 ডিগ্ৰী ভেলু 0 1/0 শূন্যৰে হৰণ কৰিলে বস্তুটো ইনফিনিটি বস্তুটো এইটো এতিয়া সাইনটো যিটো লিখিলোঁ আমি কছটো উল্টা হ'ল তাৰ মানে সেনেকৈ কটটো উল্টা হ'ব আমি 3টা পাইছিলোঁ এতিয়া তোমালোকে এইকেইটা চাবা তোমালোকে এবাৰ লিখিবা কি আছিল তোমালোকে এখন টেবুলতে লিখিবা মই ইয়াত এনেই লিখি দিছোঁ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আমি 3টা পাইছিলোঁ এইবাৰ বাকীকেইটা কৰিম আগে টেবুলখন বনাই লোৱা তোমালোকে একেলগে এখনতে এবাৰ কি হ'ব আমাৰ কট হ'লে কি হ'ব 10টোৰ উল্টা 10-90 ডিগ্ৰী কিমান আছিল 10-90 ডিগ্ৰীটো কট 0 ডিগ্ৰী হ'ব এই বস্তুটো কেনেকৈ কিয় হয় চাবা তোমালোকে এই বস্তুটো কিয় হয় টেন থিটা সমান কি আছিল সাইন থিটা বাই কছ থিটা টেন থিটা বাই সমান 1/কট থিটা লিখিব পাৰোঁ নে নাই আমি তাৰমানে টেন থিটা মানে সাইন বাই কছ থিটা কিন্তু কট থিটা মানে কি কছ থিটা বাই সাইন থিটা প্ৰথমতে এই বস্তুখিনি পাছত আগে তোমালোকে টেবুলখনে ভালকৈ বনাই লোৱা কট 0 ডিগ্ৰী ভেলু কিমান হ'ব ইনফিনিটি 30 ডিগ্ৰী ভেলু কি হ'ব √3 1 60 ডিগ্ৰী ভেলু কি হ'ব 1/√3 আৰু 90 ডিগ্ৰী ভেলু হ'ব কি 0
তাৰপিছত লিখা চেক চেকটো তুমি কছৰ পৰা কৰিব পাৰা চেক থিটা সমান কি 1/cos থিটা চেক থিটা সমান কিমান 1/cos থিটা 1/cos থিটা হ'লে কি হ'ব 1/cos থিটা cos 0 ডিগ্ৰী ভেলু আছিল কিমান 1 গতিকে চেক 0 ডিগ্ৰী ভেলু কিমান হ'ব 1/cos থিটা 1 হ'ব বা চেক থিটা সমান লিখিব পাৰোঁ আমি 1/cos থিটা এটা চেক 0 ডিগ্ৰী ভেলু লাগে চেক 0 সমান 1/cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী ভেলু কিমান 1/1 সমান কিমান 1 হ'ব তাৰপিছত আহিল কি চেক 30 ডিগ্ৰী চেক 30 ডিগ্ৰী ভেলু হ'ব কি 2/√3 তাৰপিছত 45 ডিগ্ৰী ভেলু কি হ'ব √2 60 ডিগ্ৰী ভেলু হ'ব কি 2 আৰু চেক 90 ডিগ্ৰী ভেলু কিমান হ'ব cos 90 ডিগ্ৰী ভেলু হৈছে 0 চেক 90 মানে 1/cos 0 90 ডিগ্ৰী তাৰমানে এইটো হ'ব 1/0 ডিগ্ৰী মানে এইটো ইনফিনিটি চেক আৰু কচেকটো কি হ'ব ইয়াৰে উল্টাটো এইটো কচেক লিখিবা দেই মই ইয়াতে ডাইৰেক্ট লিখিছোঁ কচেক এটাই শব্দ এইটো কচেক কচেক কি হ'ব চাবা কচেক সমান কি হ'ব 1/sin থিটা 1/sin থিটা তাৰমানে 1/0 ডিগ্ৰী 1/sin 0 ডিগ্ৰী 0 sin 0 ডিগ্ৰী ভেলু 0 1/0 সমান কি ইনফিনিটি তোমাৰ সেইটো মনত ৰাখিব পাৰা নাইবা চেকৰ উল্টাটোও কৰিব পাৰা এতিয়া 1/3 হৈছে তোমালোকে এইবাৰ চেক 90 ডিগ্ৰীটো cos 0 ডিগ্ৰী হ'ব মানে এইটো ইনফিনিটি হ'ব এইটো 2 হ'ব এইটো √2 হ'ব এইটো 2√3 হ'ব আৰু এইটো 1 হ'ব তোমালোকে এই টেবুলখন মনত ৰাখিবা sin cos 10 তাৰপিছত cos sec cosec এই লিষ্টখন মনত ৰাখিবা এই লিষ্টখনৰ ওপৰত মনত ৰাখিলে ইয়াৰ পৰা তোমালোকক প্ৰব্লেমবিলাক আহিব এনেকুৱা এতিয়া তোমালোকক মই লাষ্ট ক্লাছত যি ফৰ্মুলাবিলাক দিলোঁ এই ভেলুবিলাক পুট কৰিয়ে তোমালোকে ফৰ্মুলাবিলাক প্ৰুভ কৰিব পাৰিবা তোমালোক পৰীক্ষাত প্ৰুভ কৰিব দিব প্ৰুভ ডেট sin a + b সমান কি আছিল sin a cos b + cos a sin b এইটো প্ৰুভ কৰিব দিব তেতিয়া তোমালোকে ভেলুবিলাক পুট কৰি দিলেই হ'ল কেনেকৈ হ'ব চাবা তোমালোকক মই কৰি দি আছোঁ এইখিনি বস্তু ভালকৈ তোমালোকে বহীত তুলি লোৱা টেবুলখন মনত ৰাখিব চেষ্টা কৰিবা এতিয়া চাবা এইখন হ'ল এতিয়া চাবা মই দি আছোঁ তোমালোকে লিখা আমি ফৰ্মুলাবিলাকে প্ৰুভ কৰোঁ দুই এটা বাকী তোমালোকক দুটামান কৰিব দিম মই তোমালোকে সেইকেইটা কৰিবা এতিয়া লিখা ফুল স্ক্ৰীন কৰি ল'বা তেতিয়াহে ভালকৈ দেখিবা প্ৰুভ ডেট sin a + b সমান এইটো লেফ্ট হেণ্ড চাইড sin a cos b + cos a sin b এই বস্তুটো কৰিব লাগে আমি প্ৰুফ এতিয়া আমি লেফ্ট হেণ্ড চাইডটো লৈ লৈছোঁ লেফ্ট হেণ্ড চাইড চাবা এটা যিকোনো তোমালোকে ধৰি ল'ব পাৰা আমি পাইছোঁ 0 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী তোমালোকে এ আৰু বি কিবা ডিগ্ৰী ধৰি ল'ব পাৰা
এ যদি 30 ডিগ্ৰী ধৰিলা, বি 60 ডিগ্ৰী ধৰিলা, নাইবা এ 60 ডিগ্ৰীও ধৰিব পাৰা, নাইবা এ 45 ডিগ্ৰী ধৰিব পাৰা, বিও 45 ডিগ্ৰী ধৰিব পাৰা, সেনেকৈও পাৰা। যাতে 90 ডিগ্ৰী হয়, নাইবা 0 আৰু 90 ডিগ্ৰীও ধৰিব পাৰা। এ ইকুৱেল 0 ডিগ্ৰী ধৰিলা, বি ইকুৱেল 90 ডিগ্ৰী ধৰিলা, সেনেকৈও কৰিব পাৰা। যিকোনো এটা কৰিব পাৰা। মই ধৰোঁ এ ধৰিলোঁ 30 ডিগ্ৰী, বি ধৰিলোঁ 60 ডিগ্ৰী। এতিয়া লেফ্ট হেণ্ড ছাইড কি হ'ব চাবা। এই বস্তুটো ওপৰতো লিখিব পাৰা, তাৰপিছত এই লেফ্ট হেণ্ড ছাইডটো লিখিব পাৰা। এই বস্তুটো মানে এই যিটো আমি ধৰিলোঁ এই লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড দুয়োটাৰ কাৰণে একেই হ'ব। এতিয়া লেফ্ট হেণ্ড ছাইড যদি ইয়াত আমি ধৰোঁ, লেফ্ট হেণ্ড ছাইড কি আছে, চাইন এ প্লাছ বি। চাইন এ প্লাছ বি মানে 30 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী, তাৰমানে কিমান হ'ল, চাইন 90 ডিগ্ৰী। চাইন 90 ডিগ্ৰী সমান কিমান, 1। গতিকে ৰাইট হেণ্ড ছাইডটোতো আমি এই দুটা ভেলু পুট কৰি 1 পাব লাগিব। এতিয়া লেফ্ট হেণ্ড ছাইড এণ্ড ৰাইট হেণ্ড ছাইড ছেম হ'ব। এতিয়া চাবা আমি ৰাইট হেণ্ড ছাইডটো ল'ম। এতিয়া ৰাইট হেণ্ড ছাইডটো আমি ল'ম। চাইন এ, চাইন এৰ ভেলু আমি পাইছোঁ 30 ডিগ্ৰী। চাইন এ কছ বি, বিৰ পাইছোঁ 60 ডিগ্ৰী, প্লাছ কছ এ, কছ এৰ ভেলু পাইছোঁ আমি 30 ডিগ্ৰী, কছ এ চাইন বি, চাইন কি হ'ব 60 ডিগ্ৰী। তোমালোকে ফৰ্মুলাবিলাক পূৰা মনত ৰাখিবা, তেতিয়াহে কামত আহিব আৰু ভেলুবিলাকো লাগিব। এতিয়া চাবা চাইন 30 ডিগ্ৰী ভেলু কিমান, হাফ। কছ 60 ডিগ্ৰী ভেলু কিমান, কছ 60 ডিগ্ৰী ভেলু হৈছে হাফ, প্লাছ কছ 30 ডিগ্ৰী ভেলু কিমান, √3/2 ইনটু চাইন 60 ডিগ্ৰী ভেলু কিমান, √3/2। তাৰমানে তলত কি হ'ব, তলত 2 দুগুণ 4, ওপৰত 1 গুণ 1, প্লাছ তলত হ'ব 2 দুগুণ 4, √3 পূৰণ √3 সমান কিমান, 3। গতিকে লসাগু কিমান হ'ব, 4। 4ৰে 4ক একবাৰ, 1ৰে 1ক পূৰণ 1, 4ৰে 4ক একবাৰ, 1ৰে 3ক কৰিলে 3, ওপৰত হ'ল 4, তলত হ'ল 4, 4 হৰণ 4 সমান 1, গতিকে 1। এটাকে লিখা লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড, প্ৰুভড। এনেকৈ তোমালোকে ভেলুবিলাক পুট কৰি প্ৰুভ কৰিব লাগিব। মই এটা ফৰ্মুলা ইউজ কৰি দিলোঁ। এতিয়া নেক্সট এনেকৈ বস্তুবিলাক কৰিবা তোমালোকে। এইটো হ'ল নেক্সট মই এটা হোমৱৰ্ক দিছোঁ, তোমালোকে এইটো নেক্সট সেইটো কৰিবা। হোমৱৰ্ক এইটো হোমৱৰ্ক কৰিবা তোমালোকে। এইটো নহয়, এইটো মই দিওঁ চাইন, এইটো চাইন এ, তোমালোকে যিকোনো ধৰিব পাৰা এ আৰু বিৰ ভেলু। চাইন এ মাইনাছ বি সমান চাইন এ কজ বি মাইনাছ কজ এ চাইন বি। প্ৰুভ ডেট, এইটো প্ৰুভ ডেট লিখিবা দেই, হোমৱৰ্ক। প্ৰুভ ডেট চাইন এ মাইনাছ বি সমান চাইন এ ইনটু কজ বি মাইনাছ কজ এ ইনটু চাইন বি। এইটো তোমালোকে হোমৱৰ্ক কৰি মোক দেখাবা ভিডিঅ'টো চাই পিনে। এই বস্তুটো হৈ গ'ল। এতিয়া আমি চাইন এ প্লাছ বি পালোঁ, এ মাইনাছ বিটো তোমালোকক কৰিব দিলোঁ। এতিয়া কছ এ প্লাছ বিটো মই কৰিম, এ মাইনাছ বিটো তোমালোকক কৰিব দিম। তাৰপৰা কছ এ প্লাছ বিটো কৰিম আমি। কি আছে কুৱেশ্যনটো লিখি ল'বা ধুনীয়াকৈ। কুৱেশ্যনটো প্ৰুভ ডেট
cos a plus b সমান cos a into cos b a প্লাছ থাকিলে কি হ'ব মাইনাছ হ'ব sin a into sin b sin a into sin b সেইটোৱে ধৰা যিকোনো ধৰিব পাৰা ইয়াত মই চাবা এইটোত মই আগৰটোত ধৰিছিলোঁ 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী ইয়াত বেলেগ এটা ধৰোঁ ঠিক আছে লেট দুটা একেই ধৰিলোঁ বাৰু ঠিক আছে লোড এ সমান বি 45 ডিগ্ৰী বি সমানো ধৰিলোঁ 45 ডিগ্ৰী এতিয়া লিখা লেফ্ট হেণ্ড ছাইড সমান cos 45 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী সমান cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী ভেলু কিমান 0 এইটো হৈ গ'ল এতিয়া আমি ৰাইট হেণ্ড ছাইডটো কৰিম ৰাইট হেণ্ড ছাইডটো 0 আহিব লাগিব তেতিয়াহে হ'ব কৰা এইটো লেফ্ট হেণ্ড ছাইডটো হৈ গ'ল এতিয়া চাবা ৰাইট হেণ্ড ছাইডটো আমি ল'ম ৰাইট হেণ্ড ছাইড কি আছে cos a ইনটু cos b cos a 45 ডিগ্ৰী cos b cos 45 ডিগ্ৰী মাইনাছ sin a sin b sin 45 ডিগ্ৰী মাইনাছ sin 45 ডিগ্ৰী cos 45 ডিগ্ৰীৰ ভেলু কিমান cos 45 ডিগ্ৰী আৰু sin 45 ডিগ্ৰী ভেলু সেমে 1/√2 ইনটু 1/√2 মাইনাছ sin 45 ডিগ্ৰী ভেলু 1/√2 2 ইনটু 1/√2 দুটা ৰুটৰ পূৰণ কৰিলে কি হ'ব √2 হ'লে 2 1/2 মাইনাছ 1/2 1/2 মাইনাছ 1/2 সমান কিমান 0 এতেকে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড চ' এইটো প্ৰুভড হৈ গ'ল এইটো cos a প্লাছ বিটো হৈ গ'ল আৰু এইবিলাক প্ৰুভ কৰিব দিব পাৰে তোমালোকক এতিয়া তোমালোকক নেক্সট এটা মই আৰু হোমৱৰ্ক দিছোঁ a প্লাছ বিটো মই কৰি দিলোঁ এয়া হোমৱৰ্ক ভিডিঅ'টো ভালকৈ চাই ল'বা আগে তাৰপিছত কৰিবা প্ৰুভ ডেট cos a প্লাছ বিটো কৰিলোঁ ন a মাইনাছ বি আছিল কি আছিল প্লাছ আছিল cos a ইনটু cos b প্লাছ sin a ইনটু sin b এইটো কৰিবা কৰি মোক দেখাবা এতিয়া নেক্সট চাবা আমি কৰিম সাইন হল কস হল এবার টেনটো আমি কৰিম চাবা লিখা prove that tan a plus b সমান tan a plus tan b 1 minus tan a tan b ধরে ললো কি ধরিম এবার কি ধরিম এবার আমি ধরিলো 30 আর 60 ডিগ্রি তাহলে এবার আমি এটাই 45 এ ধরিলো গটিকে 90 ডিগ্রি যে লব লাগিব হেনা কথা নাই আমি এনেকৈ লব পাৰো যে a প্লাস b মানে a প্লাস b যোগ কৰাৰ ফলত 0 30 ডিগ্ৰী 40 ডিগ্ৰী 5 ডিগ্ৰী 60 ডিগ্ৰী এনেকুৱা যিকোনো এটা হয় আৰু এটা চাবা মই লম চাবা 45 ডিগ্ৰী যদি কৰিব লাগে আমি নাইবা যদি আমি 30 ল'ব পাৰোঁ নাইবা ঠিক আছে মই ললো লেট
এ সমান এইটো বহুত ইজি হৈ যাব যদি এইটো আমি 0 লৈ লওঁ ঠিক আছে ল'ব পাৰা কোনো অসুবিধা নাই এ সমান মই ধৰিলোঁ 0 ডিগ্ৰী আৰু বি ল'লোঁ মই 45 ডিগ্ৰী এইটো ল'ব পাৰা একো অসুবিধা নাই এতিয়া কি হ'ব লেফ্ট হেণ্ড ছাইড যিকোনো ল'ব পাৰা লেফ্ট হেণ্ড ছাইড 10 কি হ'ব 0 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী তাৰমানে হ'ল 10 45 ডিগ্ৰী 10 45 ডিগ্ৰী মানে 1 হ'লনে নাই 1 এতিয়া ৰাইট হেণ্ড ছাইড কি হ'ব ৰাইট হেণ্ড ছাইড কৰা কি হ'ব 10 0 ডিগ্ৰী প্লাছ 10 45 ডিগ্ৰী 1 মাইনাছ 10 0 ডিগ্ৰী 10 45 ডিগ্ৰী ভেলু পুট কৰা টেবুলখন আগে মনত ৰাখিবা তোমালোকে 10 0 ডিগ্ৰী ভেলু 0 45 ডিগ্ৰী ভেলু 1 1 মাইনাছ 0 0 পূৰণ 1 0 পূৰণ 1 সমান কিমান হ'ব 0 হ'ব মানে ওপৰত 0 প্লাছ 1 ওপৰত 1 থাকিল তলতো 1 মাইনাছ 0.1 মানে 0 মানে 1 তাৰমানে এইটো 1 হ'ল এতেকে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড এইটো প্ৰুভ হ'ল সেনেকৈ 10 a মাইনাছ বিটোও কৰিব পাৰা তোমালোকে চাবা কি আছে এইটো যদি আমি কৰোঁ কি আছিল 10 a মাইনাছ বি a মাইনাছ বিটো মই বেলেগ কৰি দিছোঁ বাৰু 10 a মাইনাছ বি এইটো প্ৰুফ ডেট লিখিবা ওপৰত সমান কি আছিল 10 a মাইনাছ বি সমান কি আছিল 10 a মাইনাছ 10 b হ'ব 1 প্লাছ 10 a 10 b 10 a মাইনাছ বি আছে এইটো নিগেটিভত নাহাৰ কাৰণে এইটো তোমালোকে ডাঙৰ ল'বা তাৰমানে চাবা লেট এ সমান মই ল'লোঁ 60 ডিগ্ৰী বি সমান ল'লোঁ 30 ডিগ্ৰী এইটো নহ'লে তোমালোকে এইটো যদি সৰু লোৱা এ মাইনাছ বি হ'লে মাইনাছত আহি যাব ন বস্তুটো মাইনাছত হ'লে এইটো বেলেগ হেৰি হৈ যাব গতিকে সদায় ডাঙৰ ল'বা এ মাইনাছ বি থাকিলে তেতিয়া লেফ্ট হেণ্ড ছাইড কি হ'ব চাবা লেফ্ট হেণ্ড ছাইড হ'ব 10 a মাইনাছ বি 60 মাইনাছ 30 ইল 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী ভেলু কিমান 1/√3 গতিকে ৰাইট হেণ্ড ছাইডটো আমাৰ এই আহিব লাগিব ৰাইট হেণ্ড ছাইড লোৱা এইবাৰ ৰাইট হেণ্ড প্লাছ থাকিলে কথা নাই কিন্তু যেতিয়া মাইনাছ থাকে তেতিয়া এইটো ডাঙৰ ল'বা আৰু ৰাইট হেণ্ড ছাইড কি হ'ব 10 a মাইনাছ 10 b 10 60 ডিগ্ৰী 10 b মানে 10 30 ডিগ্ৰী তাৰপিছত 1 প্লাছ হ'ব এইটো 10 60 ডিগ্ৰী ইনটু 10 30 ডিগ্ৰী 10 60 ডিগ্ৰী ভেলু কিমান √3 10 1/3 ভেলু কিমান 1/√3 এই ভেলুকেইটা জানিলে তোমালোকে যিকোনো প্ৰুফ কৰিব পাৰিবা যি পৰীক্ষাত নাহক কিয় 10 60 ডিগ্ৰী ভেলু √3 1/√3 এই তলত চাবা এই √3 কাটাই যাব আৰু ওপৰত তোমালোকে √3টো LCM ল'ব লাগিব ওপৰৰখিনি কৈছোঁ √3 LCM হ'ব তলত 1 এটা থাকিব একেৰে √3 কৰিলে √3 পূৰণ কৰিলে 3 তাৰপিছত √3 কৰিলে 1 একেৰে 1ক পূৰণ কৰিলে 3 মাইনাছ 1 আৰু তলত এইটো কাটা যায় 1 থাকিব তাৰমানে ওপৰত থাকিব কি 2/√3 তলত একেৰে হৰণ মানে একেৰে যিহক হৰণ কৰিলে সেইটোৱে হয় তলত কি থাকিব চাবা তলত সৰি এইটো হৈ আছে 1 এইটো 1 প্লাছ √3 কাটা গৈছে এতিয়া 1 আছে তাৰমানে 1 প্লাছ 1 হ'ব তাৰমানে ওপৰত আছে 3 মাইনাছ 1/√3
আৰু তলত আছে 2 ওপৰত 3 - 1 বাই ৰুট 3 মানে 2 বাই ৰুট 3 আৰু তলত 2 আছে 2টো যদি আমি সেই কৰি দিওঁ কি হ'ব উল্টি যাব হৰণ থাকিলে 1 বাই ৰুট 2 হৈ যাব গতিকে 2 কাটা যাব কাটা গ'লে এইটো কি হ'ব 1 বাই ৰুট 3 গতিকে হৈ গ'ল এতিয়াকে লিখিবা LHS সমান RNH গতিকে প্ৰুভড এইটো গতিকে তোমালোকক মই কটা সেই কৰি দিলোঁ সাইন থিটা কস থিটা টেন থিটা গতিকে এনেকুৱা তোমালোকক যিকোনো দিব পাৰে প্ৰুফ কৰিব এনেকুৱা আৰু এতিয়া এটা মই চাবা এটা মই তোমালোকক কৰিব দি আছোঁ এনেকৈ দিলে সিদিনা পাইছিলোঁ তোমালোকে prove that sin 2a সমান 2 sin a cos a এতিয়া দুটা ধৰিবই নালাগে এটা a হে আছে কেৱল গতিকে ধৰিবা লেট a সমান কিবা এটা ধৰা আৰু 30 ডিগ্ৰী ধৰিলা 30 ডিগ্ৰী এটা লেফট হ্যান্ড সাইড sin 2a 2 পূৰণ 30 কিমান হ'ব 60 ডিগ্ৰী 2a আছে ন 2 পূৰণ 30 ডিগ্ৰী 60 ডিগ্ৰী sin 60 ডিগ্ৰী ভ্যালু কিমান ৰুট 3 বাই 2 এটা রাইট হ্যান্ড সাইড 2 sin a মানে sin 30 ডিগ্ৰী cos a cos 30 ডিগ্ৰী sin 30 ডিগ্ৰী ভ্যালু কিমান 1 বাই 2 cos 30 ডিগ্ৰী ভ্যালু কিমান ৰুট 3 বাই 2 এই 2 কাটা গ'ল থাকিল কি ৰুট 3 বাই 2 এটাকে লেফট হ্যান্ড সাইড সমান আর সাইড গতিকে এইটো প্ৰুভড গতিকে এনেকুৱা ধৰণৰ যিকোনো কুৱেশ্যন আহিব পাৰে এইবিলাক প্ৰুভ কৰিব লাগিব sin 2a টো দিলোঁ ঠিক আছে cos 2a টোও কৰি দিওঁ লিখা prove that cos 2a সমান cos 2a টো কি আছিল আমি দুটা দিছিলোঁ cos 2a সমান 1 minus 2 sin square a লিখিব পাৰা 2 cos square a minus 1 লিখিব পাৰা cos 2a সমান 1 minus 2 sin square a sin square a মানে কি sin a whole square এর ভ্যালু কি ধরা 30 ধরা ঠিক আছে লেফট হ্যান্ড সাইড সমান হ'ব cos 2 into 30 ডিগ্ৰী cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী ভ্যালু কিমান 1 বাই 2 কিবা বুজি নাপালে মোক সুধিবা অস্পষ্ট হৈছে যদি ইয়াত একদম ভালকৈ লিখিব নোৱাৰি নহয় স্পষ্ট নহয় 1 minus 2 sin square a মানে sin 30 ডিগ্ৰী হোল স্কোয়ার হ'ব sin 30 ডিগ্ৰী ভ্যালু কিমান হাফ মানে হাফ হোল স্কোয়ার হ'ব sin square a আছে নহয় তাহলে 1 minus 2 by 1 by 4 2 রে 2 একর হাফ গলে কিমান হ'ব হাফে হ'ব গতিকে প্ৰুফ একে হ'ল নে নাই এটাকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড প্ৰুভড sin 2a cos 2a হ'ল tan 2a টো চাই লোৱা তোমালোকে একেলগে এইখিনি বস্তু তোমালোকে পুৰা ধুনীয়াকৈ কপিত তুলি ল'বা আৰু প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলেহে হ'ব মেথছটো প্ৰেক্টিছেই কি আছে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট প্ৰেক্টিছ নকৰিলে একো নহয় প্ৰুভ ডেট tan 2a tan 2a সমান কি আছিল 2 tan a
1 মাইনাছ 10 স্কুৱেৰ এ ধৰা এটা কিবা 30 ধৰা ঠিক আছে লেট এ সমান এ সদায় 10 থাকিলে তোমালোকে 45 ডিগ্ৰী ধৰিব চাবা কিয় চাবা বাকীবিলাকতো কথা নাই কিন্তু যদি 45 ডিগ্ৰী ধৰা 45 ডিগ্ৰী ধৰা 10 থাকিলে 45 ডিগ্ৰী ভেলু হৈছে 1 তেতিয়া তোমালোক কেলকুলেশ্যনখিনি ইজি হৈ যাব 30 ডিগ্ৰীটো প্ৰব্লেম নাই কিন্তু 45 ডিগ্ৰী ধৰিবা 10 থাকিলে তেতিয়া কেলকুলেশ্যনটো ইজি হ'ব চাবা এ সমান 45 ডিগ্ৰী এই বস্তুবিলাক মনত ৰাখিবা সেইবিলাক ক'তো কিতাপত নাপাবা কিছুমান নিজৰ সেই আৰু মই যি কৈ আছোঁ বস্তুবিলাক কাৰণ তোমালোকে 10-2 কৰিব গ'লে হ'ব তোমালোকৰ কিন্তু এনচাৰ ছেমে আহিব তোমালোকৰ টাইম বেছি গুচি যাব কাৰণ 1 থাকিলে বস্তুবিলাক কেলকুলেশ্যনটো বহুত ইজি হৈ যাব কাৰণ 45 ডিগ্ৰী আহি যাব 45 ডিগ্ৰী আহিলে তোমালোকৰ এইটোত বস্তুবিলাক চাবা এইটোত 90 ডিগ্ৰীটো ইনফিনিটি আহি যাব চাবা লেফ্ট হেণ্ড ছাইড যদি মই কৰি দিওঁ 10-45 যদি দিওঁ 2 হ'লে কিমান হ'ব 2 × 45 ডিগ্ৰী 10-90 ডিগ্ৰী 10-90 ডিগ্ৰী ভেলু কি পাইছোঁ আমি ইনফিনিটি ৰাইট হেণ্ড ছাইডতো ইনফিনিটি আহিব লাগিব তলত 0 আহিব লাগিব 10-45 ডিগ্ৰী 1 মাইনাছ 10 স্কুৱেৰ এ মানে 10 এ হোল স্কুৱেৰ 10 এৰ ভেলু 10 এ মানে 10-45 ডিগ্ৰী হোল স্কুৱেৰ তাৰমানে এইটো কি হ'ব 2 × 1041 1 মাইনাছ 1040 1 স্কুৱেৰ মানে কি 1 এ গতিকে এইটো কি হ'ল 2 তলত 0 শূন্যৰে যিকোনো এটা সংখ্যাক যদি হৰণ কৰিব যায় তেতিয়া বস্তুটো কি হয় ইনফিনিটি কেন নট ডিভাইড 0 গতিকে বস্তুবিলাক এনেকুৱা এতিয়া তোমালোকে বস্তুটো লিখিব পাৰা সেইটো ইনফিনিটি আছিল এইটো ইনফিনিটি এটাকে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড প্ৰুভড গতিকে তোমালোকৰ এইখিনি বস্তু হৈ গ'ল নেক্সট আমি আৰু চাম বেছি কি আছে প্ৰুভ কৰা কি আহিব পাৰে তোমালোকৰ এক্সাৰচাইজত কি আছে সেইবিলাক চাম মই যিবিলাক এক্সামত আহিব সেইবিলাক তোমালোকক দিম গতিকে তোমালোকে ধুনীয়াকৈ বস্তুবিলাক এইখন টেবুলখন মনত ৰাখিবা আৰু এইকেইটা মই যিকেইটা প্ৰুভ কৰি দিলোঁ এইকেইটা তোমালোকে প্ৰুভ কৰি চাবা মই 2টা কৰিবও দিছোঁ সেই 2টা কৰি দেখাবা মোক আৰু কিবা বুজি নাপালে মোক সুধিবা আৰু ট্ৰিগন'মেট্ৰি আৰু দীঘল হ'ব পাৰে আৰু 2টা-3টা আৰু মই নতুন যদি কিবা কুৱেশ্যন পাওঁ তোমালোকক সেইবিলাকো দি দিম তোমালোকে ভালকৈ ধুনীয়াকৈ সেই কৰিবা ঠিক আছে আজিলৈ হ'ব অ'কে